যে জাতিটোৰ আৰু যিসকলে অসমীয়া ভাষা কয় তেওঁলোকৰ কাৰণে আটাইতকৈ এটা গৌৰৱময় দিন এটা। কাৰণ এইটো এটা ঐতিহাসিক দিন বুলি মই ভাবোঁ যে আমাৰ ভাষাৰ যাত্ৰাপথত এইবিলাকক এটা মাইল খুঁটি। গতিকে মই নিশ্চয় সুখ পাইছোঁ এই কথাটো, কাৰণ এদিনতেতো হোৱা নাই কথাখিনি। 2021 চনৰ 19 মাৰ্চতে আমি পঠাইছিলোঁ প্ৰায় 391-92 পৃষ্ঠাৰ প্ৰতিবেদন, য'ত আমি বিভিন্ন প্ৰত্নতত্ত্ব আৰ্কিঅলজি যিমান আছে ধৰা, তাৰপিছত শিলালিপি, তাম্ৰলিপি, আমাৰ লোককথা, লোকসংগীত, এই গোটেইবিলাকৰ পৰা সমল আনি আমি দেখুৱাইছিলোঁ যে অসমীয়া ভাষাটো প্ৰায় 1500 পৰা 2000 বছৰৰ আগৰ বুলি দেখাব লাগে। আমি সেই গোটেই কথাবিলাক দেখুৱাই প্ৰতিবেদনখন আমি 21 চনৰ 19 মাৰ্চত পঠাইছিলোঁ। তেনেকৈ আৰম্ভ হৈছিলে। আৰু ইতিমধ্যে যিহেতুকে 6টা ভাষাই পাইছিলে, মোৰ মনত অহা কথাটো আছিলে এইটোকে যে আমি কিয় আমাৰ ইমান প্ৰাচীন ভাষা এটাক আমি কিয় স্বীকৃতি পাব নোৱাৰোঁ। সেইটো কথাই এটা প্ৰত্যাহ্বান হৈ পৰিছিল আচলতে। অসমৰ বিভিন্ন পণ্ডিতসকল জড়িত হৈ আছে আৰু আমাৰ চৰকাৰৰ সদিচ্ছা শুভেচ্ছা এইবিলাক নিশ্চয় আমি ক'ব লাগিব। লগতে ভাৰত চৰকাৰৰ এই সম্পৰ্কত যিটো পদক্ষেপ ল'লে, মই ভাবিছোঁ যে আমি গোটেই জাতিটোৱে এই সম্পৰ্কত কৃতজ্ঞ। কাৰণ তাৰ দ্বাৰাহে ইমান ডাঙৰ কাম এটা হ'ব পাৰে, আটাইয়ে লগ লাগি কাম কৰা কথা এইটো।